ধিঙত ভয়ংকৰ দুৰ্ঘটনাত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়। ধিং অভিমুখে আহি থকা ই ৰিক্সাখনত বিপৰীত দিশৰ পৰা গৈ থকা AS01 DA 2033 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয়। ধিং নগাঁও সংযোগী পথৰ ঢাকাই বস্তিত সংঘটিত হৈছে এই ঘটনা আৰু এই দুৰ্ঘটনাত দুগৰাকী ছাত্ৰীৰ লগতে ই ৰিক্সা চালকজন গুৰুতৰভাৱে আহত হোৱাত আটাইকেইজনকে ততাতৈয়াকৈ ধিং FRUত ভৰ্তি কৰোৱা হয়। মানে ধিঙালৈ গৈ আছে ছুইফ্ট ডিজায়াৰটো আহি মানে ডাইৰেক্ট খুন্দা মাৰি দিছে। মানুহ কিমান আছিলে? দুটা ছোৱালী আছিল। ড্ৰাইভাৰ আছিল। জখম হৈছে চিভিলত পঠোৱা হৈছে। আৰু ছুইফ্ট ডিজায়াৰটো অলপ কষ্ট পাইছে। এতিয়া পলাইছে না ক'ত আছে ক'ব পৰা নাই। ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।